নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকক আজি এটা ভিডিঅ' দেখুৱাইছোঁ। দেউতাক আৰু জীয়েকে লগ লাগি এখন ৰেষ্টুৰেণ্ট চলাইছে আৰু ৰেষ্টুৰেণ্টখনত কি পায় গোটেইখিনি কথা জনাম। আহক আমি ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ যাওঁ। এখন নিমাতী ৰোডত আছে ৰেষ্টুৰেণ্ট। একুৱা ভাইবছত আপুনি মাছ ধৰি নিজে মাছ ধৰি বনাই মেলি খাব পাৰে। একুৱা ভাইবছৰ ভিতৰলৈ যাওঁ আমি, আপোনাক মালিকৰ লগত ইয়াত কথা পাতোঁ, কেনেকুৱা ধৰণৰ পৰিৱেশ চাওঁ। প্ৰিয় বন্ধুসকল, এনেকুৱা এজন মই উদ্যমী ব্যক্তিৰ কাষত উপস্থিত আছোঁ। আপোনালোকক ব্যক্তিজনৰ সৈতে চিনাকি কৰি দিম, কিন্তু তাৰ আগতে তেখেতসকলৰ গোটেই পৰিৱেশটো দেখুৱাইছোঁ। চাওক, এখন নিমাতী ৰোডত আছে, খুব ধুনীয়া ৰিজৰ্ট। ইয়াতে মাছো ধৰিব পাৰে, মাছ ধৰি আপোনালোকে নিজে মাছ ধৰি বনাই মেলি খাব পাৰে। এই ৰিজৰ্টখনলৈ আহিব, আপুনি নিমাতী ৰোডত আছে। আমি পোনে পোনে ব্যক্তিজনৰ কাষলৈ যাওঁ, তেওঁলোকৰ কথা পাতিম, গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ পৰিচয়টো দিয়কচোন। মোৰ নাম ৰাজীৱ কুমাৰ কাকতি। হয়। আৰু মোৰ ঘৰ হ'ল মালোৱালী, যোৰহাটত। আৰু মই এইখন মানে ভূপেন দাসৰ পৰা মই 20 বছৰৰ কাৰণে লৈছোঁ লিজত। হয় হয়। আৰু যোৱা বছৰ মই ষ্টাৰ্ট কৰিছোঁ। যোৱা বছৰৰ পৰা মই এইখন চলাইছোঁ। কেনেকুৱা পৰিৱেশ, মানে এতিয়া সহযোগিতা কেনেকুৱা ৰাইজৰ সহযোগিতা ভাল, বেয়া নহয়। আৰু এতিয়া বিশেষকৈ মানে ইয়াত মই যিখিনি মানে মীন পালন কৰি আছোঁ, হয় হয়, এই মাছখিনি আপোনাৰ মই ইয়াৰ পৰাই মই মাছটো দিওঁ। ইয়াত কিমান মাছ আছে? আহকচোন আমি কথা পাতিম। মাছ আছে বহুতখিনি। আপুনি কেনেকৈ কয় যে ধৰক আপুনি প্ৰায় 15-20 কুইণ্টেলৰ ওপৰত ডাঙৰ মাছ আছে। প্ৰিয় বন্ধুসকল, চাওক, এই পানীখিনি ইয়াত দেখিছে যে পুখুৰীটোৰ ওপৰতে আমি আছোঁ। ইয়াতে 20-25 কুইণ্টেল মান, কিমান কেজি ক'লে? আপোনাৰ ডাঙৰ মাছ মোৰ যিবিলাক 2.5 কেজি 3 কেজি সেইবিলাক সৰু যিবিলাক মাছ। আৰু মানে কি আপোনাক জনাওঁ যে অতি সোনকালে মই এই পুখুৰীৰ পানীটো ব্লু কৰিবলৈ গৈ আছোঁ। কি কৰিব? এইটো মানে ইয়াত এটা এনেকুৱা ডায়া এটা পায়, সেইটো আমেৰিকাৰ পৰা মই আনি আছোঁ। যিটো আপোনালোকে দেখিছে একুৰিয়ামত যে এটা মেডিচিন দিয়ে, সেই মেডিচিনটো সেইটো মানে আমেৰিকাৰ পৰা মই মগাই আছোঁ। আৰু এই গোটেই পানীটো আপোনাৰ মই ইয়াত মানে অকণমান বৰষুণৰ বতৰটো হেৰি হ'লে এই 2-4 দিনৰ ভিতৰতে মই দিম। এইটো পানীটো ব্লু হৈ যাব। এইটো ব্লু পন বুলি কয়। সেই পনটো মই ব্লু কৰিবলৈ গৈ আছোঁ, যিটো আমেৰিকাত কৰে, কিন্তু অসমত এতিয়ালৈকে কৰা নাই। এইটো মাছখিনি অপকাৰ নহ'বনে? অপকাৰ নহয়। ইয়াৰ কাৰণে বেক্টেৰিয়াখিনি মাৰিবহে, আৰু প্লাছ অক্সিজেনটো বাঢ়িব ইয়াত, মাছখিনিৰ কাৰণে বেছি ভাল হয়। যেনেকৈ একুৰিয়ামত আমি যিটো দিওঁ ডায়াটো, সেইটো কাৰণে দিয়া হয়। দাদা, আপোনাৰ এই ৰেষ্টুৰেণ্টখনত এই মাছ ধৰা প্ৰক্ৰিয়াটোৰ বিষয়ে কওকচোন, বন্ধুসকলক বুজাই দিয়ক, কেনেকৈ মাছটো ধৰিব লাগে আৰু মাছৰ ৰেটটো কেনেকুৱা? আমাৰ ইয়াত মাছটো আমি কি কৰোঁ, আমি এইটো কাষ্টমাৰ দিবৰ কাৰণে আমি জাল পাতোঁ। জাল পাতি আমি মাছটো উঠাওঁ। বহুত কাষ্টমাৰ আহে, তেওঁলোকে দিনটোৰ কাৰণে আহে, সময় লৈ আহে, আৰু তেওঁলোকে ধৰক দিনটো মানে লাঞ্চো কৰে। কৰাৰ পিছত যিটো মাছ উঠে, সেই মাছটো তেওঁলোকে কিনি লৈ যায়। আৰু মাছটো এনেকুৱা হয়, আমাৰ যিবিলাক ধৰক ৰৌ, বাহু, মিৰিকা আছে, যিবিলাক 2 কেজিৰ তলৰ ওজন মাছ, সেইবিলাক আমি 400 টকা কেজিকৈ বিকোঁ। আৰু যিবিলাক 2 কেজিৰ ওপৰত মাছ, সেইবিলাক আমি 450 টকা বিকোঁ। আৰু বিকেট, গাছ কাপ, কমন কাপ, এই মাছবিলাক আমি 2 কেজিৰ তলৰবিলাক 200 টকাত দিওঁ। আৰু যিবিলাক আপোনাৰ 2 কেজিৰ ওপৰত হয়, সেইবিলাক আমি 250 টকা দিওঁ মাছটো। আৰু পূৰা বৰশী বাবলৈও আহিব পাৰে, ইয়াত বৰশী বাব পাৰে। আৰু বৰশী আমাৰ বোৱাৰ কাৰণে আমাৰ এণ্ট্ৰি ফিজটো 200 টকা। কিন্তু এটাই কণ্ডিশ্যন, আমাৰ মাছ যিয়ে উঠিব, বৰশীত কি টোপ দিব? তেওঁলোকৰ নিজৰ ইচ্ছা, যি টোপ দিয়ে, তেওঁলোকে দিয়ক। যিটো কিন্তু মাছ উঠিব, মাছটো লৈ যাব লাগে, ল'বই ল'ব, সৰু হওক ডাঙৰ হওক, সেইটো নহ'ব আৰু মানে মাছটো পেলাই দিব নিদিব। আচ্ছা আচ্ছা, ধন্যবাদ। হয়। একুৱা ভাইবছৰ পৰিৱেশ মই আপোনালোকক দেখুৱাই আছোঁ। জীৱন বীমা নিগমৰ কৰ্মচাৰীজনে নিজৰ চাকৰি আধাতে বাদ দি তেওঁ এই ব্যৱসায়ত ধৰিছে। তেওঁ জীয়েক উচ্চ শিক্ষিত, জীয়েক প্ৰেৰণা, তেওঁক সহযোগিতা আগবঢ়াই মাজে মাজে আহে। আজি সোমবাৰে প্ৰেৰণাও আহিছিল, কাম কৰি দিছিল, দেউতাকক সহযোগিতা আগবঢ়াইছিল। আহিব এনেকুৱা ধৰণৰ ৰেষ্টুৰেণ্ট অসমৰ পৰ্যটন উদ্যোগৰ বাবে এক নতুন সম্ভাৱনা কঢ়িয়াই আনিছে। আপোনালোকক এইখিনি দেখুৱাই আছোঁ। আপোনালোকে এনেকুৱা ধৰণৰ কামত আপোনালোকে সন্তুষ্টি লাভ কৰিব পাৰে, মানসিক আনন্দ লাভ কৰিব পাৰে। ধন্যবাদ। আহিব ইয়ালৈ।